কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মধুৰিআমৰ জেম বা জেলি বনাবলৈ লৈছোঁ। মধুৰিকেইটা দেখি আপোনালোকে নিশ্চয় গম পাইছে, বৰ ধুনীয়া নহয়। ঘৰুৱা বস্তুবিলাকতো সাধাৰণতে এনেকুৱাই, দেখাত খুব ধুনীয়া নহয় কিন্তু খাবলৈ খুবেই সোৱাদ লাগে। আৰু বজাৰৰ বস্তুবিলাক দেখাত খুব ধুনীয়া হয় আৰুতো আপোনালোকে জানেই কিমান প্ৰচুৰ পৰিমাণে ধৰক মেডিচিন দি সেই বস্তুবিলাক হয়। আৰু সেইটো কাৰণে ঘৰুৱা বস্তুটো খুবেই ভাল লাগে, খাবলৈও খুব টেষ্ট হয়। আৰু আজি সেইকাৰণে মই বোলো ইয়াৰে জেম বনাই বা জেলি বনাই বছৰটোৰ কাৰণে সংৰক্ষণ কৰি থওঁ। আৰু এই জেম বা জেলিবিধ বনাবলৈ বহুত বিশেষ বস্তুৰ প্ৰয়োজন নহয় বাৰু। মধুৰি লাগিব, আপোনাৰ চেনি লাগিব মধুৰিখিনি জোখ অনুযায়ী, আৰু তেনেকুৱা ধৰক বেলেগ বস্তুৰ প্ৰয়োজন নাই। সেয়েহে মই এই মধুৰি জেলিটোনো কেনেদৰে বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু আপোনালোক সকলোৱেতো জানেই মধুৰিআমত প্ৰচুৰ পৰিমাণে ভিটামিন পোৱা যায়, আৰু যিমান পাৰে এনেকুৱা সময়তে মধুৰিআমৰ জেম বা জেলিটো বনাই বছৰটোৰ কাৰণে থৈ দিব লাগে। যিহেতু আমি আৰু কিছুমান ছিজনতহে কিছুমান বস্তু ওলাই ধৰকচোন, আৰু আমি এনেকৈ যদি বনাই বছৰটোৰ কাৰণে থৈ দিওঁ তেনেহ'লে আমি ৰুটি, পৰঠা বা ব্ৰেড এনেকুৱা ধৰণৰ বস্তুবিলাকৰ লগত আমি ব্ৰেকফাষ্টত খাব পাৰোঁ, নহয় জানো? এতিয়া ব'লকচোন ভিডিঅ'টোৰ মাজলৈ। মই মধুৰিখিনি ভালদৰে ধুই ল'লোঁ। আৰু মধুৰিআমৰ জেলি বনাবলৈ হ'লে মধুৰিটো অলপ পকা হ'ব লাগে, তেতিয়া মানে জেলিটো বা জেমটো খাবলৈ ভাল হয়। যদি কেঁচা মধুৰি দিয়া যায় তেনেহ'লে ইমান এটা ভাল নহয়, সেইকাৰণে মধুৰিটো অলপ পকা ল'ব। আৰু মই এতিয়া মিহি মিহিকৈ কাটি ল'ম মধুৰিখিনি, এইটো চাইজত মই কাটি ল'ম। মধুৰিখিনি মই ভালকৈ মিহি মিহিকৈ কাটি ল'লোঁ। সেয়া চাওক, এনেকুৱা মিহি মিহিকৈ কাটিলে অলপ মানে সোনকাল হয় আৰু এয়া কাটি ল'লোঁ ভালদৰে। এতিয়া মই অকণমান পানী দি বইল কৰি ল'ম। এই পানীখিনি বহুত বেছি দিব নালাগে, মধুৰিখিনি এনেকৈ পানী ডুব গ'লেই হ'ল, এনেকুৱাকৈ দিব লাগে। বহুত বেছি পানী দিব নালাগে বাৰু, ইমানখিনি পানী দিলে হ'ল। এতিয়া মই ঢাকি দিম, অকণমান বইল হ'বলৈ দিম মধুৰিখিনি। আৰু গেছৰ ফ্লেমটো মই অলপ বঢ়াই থৈ দিছোঁ। এয়া 15 মিনিট বইল কৰাৰ পিছত মই দেখুৱাইছোঁ। মাজতে বাৰু মই এবাৰ চেক কৰিছিলোঁ, কিন্তু এতিয়া একেবাৰে শেষত আপোনালোকক দেখুৱাইছোঁ। মই 15 মিনিট বইল কৰি ল'লোঁ, আৰু চব বইল কৰাৰ পিছত এনেকুৱা হৈছে। মই অকণ চামুচ এখন দি দেখাই দিছোঁ। এয়া চাওক, পূৰা একেবাৰে গলি গৈছে। এয়া চাওক, এয়া মই মধুৰিৰ হেৰিখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত বইল কৰা মধুৰিখিনি এতিয়া মই চেকি ল'ম। আপোনালোকে যদি পাৰে বগা কাপোৰ এখনো ল'ব পাৰে, চাফা বগা কাপোৰত চেকি ল'ব পাৰে। আৰু যদি নাই এনেকুৱা বাচনত মানে ফুটা থকা হেৰিত চেকি ল'লেও হ'ল। আৰু মই মধুৰিখিনি চেকি ল'লোঁ ভালদৰে। চেকাৰ পিছত ইমানখিনি ওলাইছে মধুৰি, বইল কৰি থোৱা মধুৰিখিনি চেকাৰ পিছত এতিয়া মই মধুৰিখিনি এই চৰিয়াটোৰ পৰা এয়া মই চৰিয়াটোৰ পৰা এইটোত লৈ লৈছোঁ। আৰু এইটো কাৰণে লৈছোঁ, ইয়াৰ জোখটো লাগিব। যিহেতু চেনি আৰু মধুৰিৰ জোখটো সমান হ'ব লাগিব, তেতিয়াহে ধৰকচোন জেলিটো বা জেমটো খাবলৈ ভাল হ'ব। এতিয়া ধৰক ইমানখিনি হৈছে, এইটো মই জোখ লৈছোঁ। আপোনালোকে যেনেকৈ জোখে, গিলাচত জোখে, বাতিত জোখে, যেনেকৈ জোখে আপোনালোকে। এয়া গেছত মই কেৰাহীখন বহাই দিছোঁ, আৰু মই দেখুৱাইছিলোঁৱে মধুৰিৰ জোখটো, আৰু সেই একে বাচনটো দিয়ে মই চেনিৰ জোখটো লৈছোঁ। চব মধুৰি যিমান হৈছিলে বইল কৰা সিমানখিনি মই চেনি লৈছোঁ। এতিয়া চেনিখিনি মই কেৰাহীখনত দি দিছোঁ, অকণমান পানী দিছোঁ। অকণমান পানী দিব লাগে, নহ'বা চেনিখিনি লাগি ধৰে কেৰাহীত। চেনিখিনি দি পিনে এনেকৈ ঘনাই লৰাই থাকিব, নহ'বা কেৰাহীত লাগি যাব পাৰে। সেইটো কাৰণে এনেকৈ লৰাই থাকিব। এয়া চাওক, লৰাই দিয়াৰ পিছত চেনিখিনি লাহে লাহে গলি গৈছে আৰু কালাৰটো চেঞ্জ হৈ আহি আছে। এয়া চাওক, মই চেনিৰ আঠাটো কেনেকুৱাত ৰাখিব লাগে মই এবাৰ দেখাই দিওঁ। এইটো চাওক, এয়া চাওক, এনেকুৱা হ'লেই হ'ল। ইয়াতে আৰু তাৰ হ'ব নালাগে, এনেকুৱা হ'লেই হ'ল। বেছি তাৰ হোৱালে ৰখিলে মানে এইটো ডাঠ হৈ যাব। আৰু অলপ সময় খুব এনেকৈ লৰাই থাকিব লাগিব। চেনিখিনিৰ লগত
মিলি যাব লাগিব। এয়া চাওক একেবাৰে মই গেছটো হাইত দি এনেকৈ লৰাই আছোঁ আৰু ঘনাই লৰাই থাকিব। আৰু ইয়াতে মই বেলেঞ্চড হ'বৰ কাৰণে অকণমান ধৰক অকণমান নিমখ দিছোঁ, যিহেতু মিঠা হয় অকণমান বেলেঞ্চ হ'ব। আৰু গুণটো ভাল আহিবৰ কাৰণে মই 2ডালমান দালচেনি ভাঙি পিনে দিছোঁ, বেছি নহয়, এই 3ডাল দিছোঁ। এয়া চাওক কিমান ধুনীয়া কালাৰ হৈছে। মই ইয়াতে ফুড কালাৰ ব্যৱহাৰ কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে ইয়াতে ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই মানে একে মধুৰি অৰিজিনেল কালাৰটো আহিছে। চাওক এতিয়া মই গেছটো অফ কৰি দিম। অফ কৰাৰ পিছত অলপ ঠাণ্ডা হ'লেহে মই মানে বটলত ভৰাম। বহুত বেছি ঠাণ্ডা হ'বলৈ নিদিওঁ, কাৰণ চেনীৰ বস্তু বহুত বেছি ঠাণ্ডা হ'লে গোট খাই যাব। সেইটো কাৰণে মই অলপ হাতেদি ধৰিব পৰা, চুব পৰা হ'লেই মই বটলত ভৰাই থ'ম। টাইমটো হৈ গ'লে চাওকচোন, একেবাৰে শেষত দেখুৱাইছোঁ কালাৰটো কিমান ধুনীয়া আহিছে। আৰু একেবাৰে শেষত মই গেছটো অফ কৰি ইয়াতে অকণমান ভিনেগাৰ দিছোঁ, যিহেতু বছৰটোৰ কাৰণে বস্তু ভালে থাকিব লাগিব জেমটো, সেইটো কাৰণে মই অলপ ভিনেগাৰ দিছোঁ, 1 চামুচ ভিনেগাৰ দিছোঁ। দি এতিয়া অকণমান মই লৰাই অকণমান ঠাণ্ডা হ'বলৈ দিম। এয়া চাওক জেমখিনি অলপমান ঠাণ্ডা হ'ল আৰু মই আধা ঘণ্টাৰ কাৰণে ৰুম টেম্পাৰেচাৰতে ৰাখিছিলোঁ। এতিয়া আধা ঘণ্টাৰ পিছত মই বটলত ভৰাই দিম। এয়া চাওক একেবাৰে শেষত মই বটলত ভৰাই আপোনালোকক দেখুৱাইছোঁ। যিহেতু ইয়াতে মই ফুড কালাৰ ব্যৱহাৰ কৰা নাই, সেইটো কাৰণে কালাৰটো একেবাৰে নেচাৰেল আহিছে। আপোনালোকে নিশ্চয় দেখি অনুমান কৰিব পাৰিছে কিমান ধুনীয়া হৈছে। আপোনালোকে এনেকৈ মধুৰি জেম বা জেলি বনাই বছৰটোৰ কাৰণে এনেকৈ সংৰক্ষণ কৰি থ'ব পাৰিব। আৰু বনাবলৈও খুবেই সহজ, বহুত সময়ো নালাগে বনাবলৈ। আৰু যিহেতু আমি এইটো এতিয়া বতৰৰ বস্তু, বতৰৰ ছিজনত ওলায়, এনেকুৱা ছিজনতে আমি এই বস্তুবিলাক পাওঁ আৰু এনেকৈ বনাই আমি সংৰক্ষণ কৰি থ'লে বছৰটোৰ কাৰণে খাব পাৰিম, নহয় জানো? আৰু মোৰ যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক দিব আৰু লগতে কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকৰ অকণমান মৰম আৰু আশীৰ্বাদে চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব, নহয় জানো? আৰু একেবাৰে শেষত কৈছোঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে লগতে বেল আইকনটো অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাব। আৰু তেনেহ'লে আজিলৈ আহোঁ, আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।